নলবাৰী সমষ্টি এইবাৰ বিজেপিৰ বাবে অগ্নি পৰীক্ষা হ'ব। কাৰণ নলবাৰীৰ বৰ্তমান স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ অনাগত সময়ত নলবাৰীৰ ফলাফল কি হ'ব তাক লৈ কিন্তু এতিয়াই স্পষ্টকৈ একো ক'ব পৰা পৰিৱেশ এটা সৃষ্টি হোৱা নাই। এইকাৰণে কৈছোঁ, নলবাৰীৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বিগত সময়ৰ কাম কাজ সম্পৰ্কত নলবাৰীৰ অধিকাংশ সচেতন ৰাইজ নাৰাজ, বেয়া পাইছে তেওঁক। কাৰণ গিৰগাই বদনামটোৰ পৰা এতিয়ালৈকে মুক্ত হ'ব পৰা নাই জয়ন্ত মল্ল বৰুৱা। আনহাতে জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পত্নীৰ নামত যি ধৰণে সম্পত্তি কৰিছে, পত্নীয়ে যি ধৰণে 1000 গুণ পৰ্যন্ত অধিক ইনকাম কৰিছে, এই কথাবোৰ কিন্তু মানুহে মনত ৰাখিছে। পত্নীৰ নামত থকা বিভিন্ন ঠাইৰ মাটিবোৰৰ কথা মানুহে পাহৰা নাই। আৰু সেইকাৰণে নলবাৰীৰ অধিকাংশ সচেতন ৰাইজে এইবাৰ বেলেগ কথা চিন্তা কৰিছে। বেলেগ কথা মানে অশোক শৰ্মা আছিল নলবাৰীৰ বিজেপিৰ প্ৰাক্তন বিধায়ক, আৰু তেওঁক বহুৱাই আঁতৰাই জয়ন্ত মল্ল বৰুৱা বিধায়ক হ'ল। প্ৰত্যেকেই জানে, এই কথাবোৰ কৈ থাকি লাভ নাই। গতিকে অশোক শৰ্মা ডাঙৰীয়াই কংগ্ৰেছত যোগদান কৰাৰ পিছত কংগ্ৰেছীখিনিতো আছেই তেওঁৰ লগত, বিজেপিৰো একাংশ লোক অশোক শৰ্মাৰ লগত আছে। আৰু অশোক শৰ্মাই টিভিৰ সন্মুখত পলিটিক্স কৰি থকা নাই। অশোক শৰ্মাই সংবাদ মাধ্যমক লগত লৈ গৈ পলিটিক্স কৰি থকা নাই। তেওঁ গাঁৱে গাঁৱে সোমাইছে। আমাৰ হাতত পৰা তথ্য মতে তেওঁ সেই সমষ্টিৰ প্ৰতিখন গাঁৱৰ প্ৰায় অধিকসংখ্যক লোককে ইতিমধ্যে সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে। গতিকে অনাগত সময়ত যদি কংগ্ৰেছৰ পৰা নলবাৰীৰ প্ৰাৰ্থী অশোক শৰ্মা হয়, তেতিয়াহ'লে চূড়ান্ত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বাবে। আৰু এই কথাটো অনুধাৱন হয়তো দিলীপ শইকীয়াই কৰিছে, আৰু কৰি দিলীপ শইকীয়াই নলবাৰী সমষ্টিক লৈ হয়তো অন্য পৰিকল্পনাও ল'ব পাৰে, তাকো নুই কৰিব নোৱাৰে। সেই সময়ত এনেকুৱাও হ'ব পাৰে নলবাৰীত দিলীপ শইকীয়া আৰু টিহুত জয়ন্ত মল্ল বৰুৱা। গতিকে অনাগত সময়ত দেখা যাব কি কৰে। কিন্তু এতিয়া যিটো পৰিস্থিতি নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ ভাল নহয়। একাংশ লোক আছে যিয়ে আপোনাৰ নলবাৰীত জয়ন্ত মল্ল বৰুৱাই যদি কয় যে সূৰ্যটো আজি পশ্চিম ফালে উদয় হৈছে, হয় ছাৰ, হয় ছাৰ, হয় দাদা, হয় দাদা, তেনেকুৱা মানুহ প্ৰত্যেকতে থাকে। তেনেকুৱা মানুহে এতিয়া আৱৰি আছে জয়ন্ত মল্ল বৰুৱাক। আৰু মন কৰিব, নলবাৰীৰ ঐতিহাসিক যিটো ৰাস উৎসৱ আছিল, ৰাস উৎসৱৰ বিগত 2টা বৰ্ষত মানে জয়ন্ত মল্ল বৰুৱা সভাপতি হৈ আছিল। আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সভাপতি হৈয়েই এনেকুৱা এটা কাম কৰিলে যিটো কামক নলবাৰীবাসীয়ে কেতিয়াও ক্ষমা কৰা নাই বা ক্ষমা নকৰে। কামটো হ'ল নলবাৰী ৰাস কমিটিত এগৰাকীও মুছলমান লোকক নাৰাখিলে, সদস্য পদত পৰ্যন্ত নাৰাখিলে। আৰু এই কথাবোৰে নলবাৰীৰ মুছলমান সমাজখনক সাংঘাতিক ধৰণে আঘাত কৰিছে। মানে এই যে নলবাৰীৰ ৰাসত এই যিটো বিভাজনৰ সৃষ্টি কৰিলে, তাৰ কাৰণে মুছলমান সমাজৰ লগতে হিন্দু সম্প্ৰদায়ৰ শিক্ষিত সচেতন লোকসকলেও মানে আঘাত পাইছে। তেওঁলোকে বিচৰা নাছিল যে নলবাৰীত এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হওক। কাৰণ সুদীৰ্ঘ দিনৰ পৰা নলবাৰীৰ ৰাসত বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰি আহিছে, মুছলমান সম্প্ৰদায়ৰ লোকেও তাত কাৰ্যনিৰ্বাহ কৰিছে। তাৰপিছত হঠাৎ এই সিদ্ধান্ত কিয়? গতিকে এই কথাবোৰে নলবাৰীৰ ৰাজনীতি এইবাৰ অন্যফালে নিছে। আনহাতে জয়ন্ত মল্ল বৰুৱাৰ আচাৰ ব্যৱহাৰ, তেওঁৰ চাল চলন, কথা বতৰা, এইবিলাকেতো প্ৰভাৱ পৰিছেই। তাৰ উপৰি আটাইতকৈ বেছি প্ৰভাৱ পৰিছে তেওঁৰ যিবোৰ কেলেংকাৰীত নাম সাঙুৰ খাইছিল, গিৰগাইৰ পৰা পত্নীৰ আপোনাৰ চাবচিটিলৈকে, পত্নীৰ নামত থকা বিভিন্ন মাটিলৈকে, এই কথাবোৰ কিন্তু এইবাৰ বিশ্লেষণ কৰিব। কাৰণ নলবাৰী সমষ্টিৰ লোকসকলক অসমত অলপ বেলেগ ধৰণে চায়। প্ৰজ্ঞানগৰী বুলি কয়। যদি নলবাৰী প্ৰজ্ঞানগৰী, গতিকে প্ৰজ্ঞাৰ নগৰ এখনত এই ধৰণৰ বিতৰ্কিত কেলেংকাৰীত জড়িত বুলি অভিযোগ থকা ব্যক্তিক কিয় বাৰে বাৰে তেওঁলোকে নিৰ্বাচন কৰিব? এই কথাটো তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে যেতিয়া গিৰগাইত জয়ন্ত মল্ল বৰুৱাৰ নাম সাঙুৰ খাইছিল, তেতিয়া নলবাৰীত একাংশ সচেতন লোকে মুকলিকৈ প্ৰতিবাদ কৰিছিল, ধিক্কাৰ দিছিল। গতিকে এই কথাবোৰে ক্ৰিয়া কৰিব। সেইকাৰণে কৈছোঁ, অনাগত সময়ত নলবাৰী হ'ব বিজেপিৰ কাৰণে অগ্নি পৰীক্ষা। কাৰণ মন কৰিব, শেহতীয়াভাৱে জয়ন্ত মল্ল বৰুৱাৰ লগত যিবোৰ আছে, বিজেপিৰ মানুহ কম আছে। জ্যেষ্ঠ বিজেপিসকল প্ৰায় নায়েই। কোনসকল লোকে জয়ন্ত মল্ল বৰুৱাৰ আশে পাশে আৱৰি আছে মন কৰক। তেওঁৰ লগত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা মানুহখিনি, বিজেপিৰ জ্যেষ্ঠ মানুহখিনি উপেক্ষিত হৈছে, তেওঁলোকক গুৰুত্ব দিয়া নাই, তেওঁলোকক অৱজ্ঞা কৰা হৈছে। বেছিভাগ লোকৰে এই মত, আৰু সেইকাৰণে জয়ন্তক তেওঁলোকে সহযোগ কৰা নাই। যিহেতুকে বিজেপি দলে জয়ন্ত মল্ল বৰুৱাক টিকট দিছিল, সেই স্বাৰ্থত যোৱা নিৰ্বাচনত তেওঁলোকে ভোট দিছিল, কিন্তু এইবাৰ দিবলৈ নিদিয়ে। এই কথাটো কিন্তু গুৰুত্বপূৰ্ণ। গতিকে 26ৰ নিৰ্বাচন নলবাৰী সমষ্টিৰ কাৰণে চূড়ান্ত প্ৰত্যাহ্বানজনক, আৰু অনাগত সময়ত ইয়াৰ পৰিৱেশ পৰিস্থিতি লক্ষণীয় হ'ব। ধন্যবাদ। জয় অসম।